নমস্কাৰ বন্ধুসকল আজি আমি ইণ্টাৰনেটৰ ডাৰ্ক ৱেবৰ সম্পৰ্কে জানো আহক। ইণ্টাৰনেটৰ তিনিটা ভাগৰ ভিতৰত এই ডাৰ্ক ৱেব ভাগটোৱেই আটাইতকৈ ভয়ানক দিশ, যিটো দিশত আপোনালোকে কেতিয়াও ভুলক্ৰমে এক্সেছ কৰিব নিবিচাৰিব, কাৰণ ইয়াত আটাইতকৈ ভয়ানক নাৰকীয় কাণ্ডবোৰ সংঘটিত হয়, যিবোৰ আপুনি মই ভাবিব নোৱাৰোঁ। ইয়াৰ মাজতে কথা এটা কওঁ যে আপুনি যদি ইয়াৰ আগৰ ভিডিঅ'টো চোৱা নাই তেন্তে সেইটো ভিডিঅ' চাই এই ভিডিঅ'টো চালে বুজি পোৱাত সহজ হ'ব, কাৰণ আগৰ ভিডিঅ'ত ইণ্টাৰনেটৰ ভাগসমূহ আৰু ছাৰ্ফেচ ৱেব আৰু ডিপ ৱেবৰ সম্পৰ্কে আলোচনা কৰা হৈছিল। আহক আৰম্ভ কৰোঁ আজি ডাৰ্ক ৱেবৰ চেপ্টাৰ। ডাৰ্ক ৱেব, এই ৱেবত পৃথিৱীৰ আটাইতকৈ নাৰকীয় কাণ্ড সংঘটিত হয়, যিবোৰ আপুনি মই ভাবিব নোৱাৰোঁ। ডাৰ্ক ৱেবত নোপোৱা বস্তু একোৱেই নাই, আৰু ডাৰ্ক ৱেবত কৰিব নোৱাৰা কাম একোৱেই নাই। ড্ৰাগছ, ভাং, হেৰ'ইন, বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ, মাৰ্ডাৰ কৰা, হায়াৰ আৰু ৰেড ৰুমত লাইভ ধৰ্ষণ কৰা কাৰ্য এই ডাৰ্ক ৱেবত সংঘটিত হয়। ইয়াৰ উপৰিও এই ডাৰ্ক ৱেবতে উপলব্ধ থাকে বেশ্যা, কলা যাদু, মৃত্যু হোৱা মানুহৰ কংকাল বা লাওখোলা, বিভিন্ন জীৱ জন্তুৰ কংকাল, আৰু এই ডাৰ্ক ৱেবতে লাইভ এক্সপেৰিমেণ্ট দেখুৱায়, যিটো ৰেড ৰুম বুলি কোৱা হয়। তাত মানুহক এক্সপেৰিমেণ্ট কৰে, কাৰোবাৰ নখ ছিঙি দিয়ে, নখ উঘালি দিয়ে, কাৰোবাৰ কাণ কাটি দিয়ে, কাৰোবাৰ আঙুলি কাটি দিয়ে, এইবোৰ লাইভ চলি থাকে। ডাৰ্ক ৱেবত লাইভ এক্সপেৰিমেণ্ট, ধৰ্ষণ, বলৎকাৰ, অপহৰণ কৰা গ্ৰুপ আছে। ইয়াৰ উপৰিও ফেক পাছপোৰ্ট, ফেক লাইচেঞ্চ আদি আৰু বহুতো আপুনি মই ভাবিব নোৱাৰা অবৈধ ঘটনা বস্তু এই ডাৰ্ক ৱেবত উপলব্ধ হৈ থাকে। এতিয়া কিছুমান মানুহৰ মনত প্ৰশ্ন আহিব পাৰে যে ইমান ইলিগেল কাম হৈ থাকে যদি এইবোৰ চৰকাৰে বা প্ৰশাসনে কিয় কৰায়ত্ব কৰিব নোৱাৰে। ইয়াৰ কাৰণ হৈছে এই ৱেবছাইটবোৰ আপুনি মই ব্যৱহাৰ কৰা IP এড্ৰেছৰ দৰে নহয়। এই ৱেবছাইটবোৰ অনিয়ন ব্ৰাউজাৰ বা টৰ ব্ৰাউজাৰ দ্বাৰা এক্সেছ কৰা হয় বা কৰিব পাৰি। এই ৱেবছাইটৰ IP এড্ৰেছবোৰ পিঁয়াজৰ দৰে, যেনেদৰে এটাৰ পিছত আন এটা লেয়াৰ ওলাই গৈ থাকে, ঠিক তেনেকৈয়ে এই ব্ৰাউজাৰত প্ৰতি সময়তে প্ৰতিটো ছাইডৰ IP এড্ৰেছ সলনি হৈ গৈ থাকে। সাধাৰণতে পুলিচ প্ৰশাসনে ইণ্টাৰনেটত ক্ৰাইম কৰা ব্যক্তিসকলক কেনেকৈ কৰায়ত্ব কৰে? কাৰণ তেওঁলোকৰ IP এড্ৰেছ ট্ৰেক কৰি অপৰাধীক কৰায়ত্ব কৰে, নহয় জানো? কিন্তু এই ডাৰ্ক ৱেব এক্সেছ কৰিলে কোনো এটা IP এড্ৰেছ নিৰ্দিষ্টকৈ নাথাকে, আৰু একজেক্টলি কোনো লোকেশ্যন সঠিককৈ শ্ব' নহয়। ডাৰ্কৰ অৰ্থ হ'ল অন্ধকাৰ বা আন্ধাৰ। গতিকে এইবোৰ ৱেবছাইটৰ কোনো সুসূত্ৰ নোপোৱা ইণ্টাৰনেটৰ এখন অন্ধকাৰ জগত। তথ্য অনুসৰি জানিব পৰা মতে ডাৰ্ক ৱেব পোনপ্ৰথমে আমেৰিকাৰ আৰ্মীসকলে গুপ্তভাৱে কাম কাজ কৰিবলৈ এই ৱেবছাইট ব্যৱহাৰ কৰিছিল, কিন্তু পিছলৈ অন্য লোকেও ইণ্টাৰনেটৰ ডাৰ্ক ছাইট হিচাপে ব্যৱহাৰ কৰিবলৈ ল'লে। বিশ্বৰ সকলো ধৰণৰ ইলিগেল কাম ইয়াতেই সংঘটিত হয়। শেষত আৰু এটা কথা জানি থওক যে এই ডাৰ্ক ৱেবতে ইলুমিনাটি লোকসকলো জড়িত হৈ থাকে। ইলুমিনাটি কি এই সম্পৰ্কে আপোনালোকক অন্য এটা ভিডিঅ'ত বুজাই ক'ম। ডাৰ্ক ৱেবৰ সম্পৰ্কে এইখিনি তথ্যই যথেষ্ট নহয়, সম্পূৰ্ণ ক'ব গ'লে আৰু দীঘলীয়া হ'ব। সময় হ'লে কেতিয়াবা পুনৰ পৰৱৰ্তী ভিডিঅ'ত জনাম। যদি আপোনালোকে জানিবলৈ ইচ্ছা প্ৰকাশ কৰে তেন্তে কমেণ্ট কৰি জনাব। আৰু শেষত কওঁ যে এই ভিডিঅ'টো মই ইনফৰ্মেশ্যন পাৰপ'জৰ বাবে আগবঢ়ালোঁ। ভুলতো যাতে এই ইলিগেল ৱেবছাইট এক্সেছ কৰিবলৈ চেষ্টা নকৰিব, যদি ৰঙাঘৰৰ আলহী হ'বলৈ মন নাই। তথ্যখিনি যদি জানি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু প্ৰতিদিনে এনেধৰণৰ তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।